বাড়ি আর মুসুরিলে দাড়ি এইফালে চাও খুচুৰিলে মানে বাড়ি হয় যেটা আরো মুসুরিলে দাড়ি নমস্কাৰ মই জুবিন পাপাৰ ছোৱালী কাঞ্চনী আজি বিশেষ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত আজি আমি গৈ আহিছোঁ মাছ চাবলৈ মাছ বহুত বিৰাট ডাঙৰ মাছ এটা চাম সেইটো মাছ আপোনালোকক গৈ পাই আমি বা মই অকণমানকৈ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এইফালে ইমান ধুনীয়াকৈ আঁকি থৈছে ন চায়ে ভাল লাগিছে এতিয়া আমি ওলাই আহিছোঁ হিংৰি জান অকণমান দেখাই দিম বৰ্তা বাতৰে কাকতে বাট চাও তোমালে গাবচোন গাব ৰৈ যোৱাহি আজি তোমাৰ বাটেৰে বহুত ধুনীয়া গানটো ন মোক বহুত বুকুটো চুই যায় মানে গানটো গতিকে লাগি থাকক আমাৰ লগত এনেকাই আমি মাজে মাজে অকণমান কৰি জমনিও কৰি যাম অকণমান কৰি যি পাই তাকে কৰি যাম জড়িত হৈ থাকিব লাগি থাকিব আমাৰ লগত আমি অকণমান কৰি চব দেখাই যাব চেষ্টা কৰিম ৰাঙলী মই ৰাঙলী নাম শুনিছোঁহে আজি প্ৰথমবাৰ আহিছোঁ ৰাঙলী ৰিজাৰ্ভ আছিলে ৰিজাৰ্ভ আছিল ৰিজাৰ্ভ নাই আৰু এতিয়া বাগান হৈ গ'ল এতিয়া চব বাগান আমাৰ পুৰণা ঘৰ ইয়াত আছিলে অলপ আগত হে এইফালে এইফালে আছিলে আমি ইয়াত 5 বছৰ থাকি গৈছোঁ 5 বছৰ তাৰপিছত এইফালে চিফ্ট হ'ল তাৰপিছত মৰাণ গৈছোঁ ইয়াতকৈ আৰু আগলৈ আছিলোঁ বেছিখিনি সময় আৰু ভিতৰত যদি কোনোবা মোক ৰাঙলীৰ পৰা চাই আছে তবে কমেণ্ট কৰিব মোক জনাব আজি আমি ৰাঙলী আহিছোঁ গতিকে এইবিলাক জাগা যোনে চিনি পায় ইহঁতে আমাক কমেণ্ট কৰি জনাব এতিয়া আমি থান পথাৰ পাইছোঁ কি বুলি কৈছে থান পথাৰ পথাৰ এখন থান আছে ইয়াত পূজা কৰে থান বুলি মইতো থাম শুনি আছোঁ এখন কিছু অলপ বিখ্যাত থান বাওঁফালে সোমাই যায় বহুত পুৰণা ইয়াতে মানুহে কয় যে সেই থানখনত আগতে যেতিয়া ইয়াত হাতী আছিলে জংঘল আছিলে ন তেতিয়া এইফালে যদি হাতী পাৰ হৈ যায় বনৰীয়া হাতীয়ে হওক ঘৰচীয়া হাতীয়ে হওক হাতী তাতে এনেকে মূৰটো ধোৱাই যায় মানে ভগৱানক প্ৰাৰ্থনা কৰে মানে টেকনলজিৰ লাইফ আজিকালি বহুতখিনি আগবাঢ়ি গৈ আছে এনে আমি যেতিয়ালৈকে থাকিম না নাথাকিম ওপৰৰ পৰা চাই থাকিম না জুবিন পাপাৰ লগত থাকি চাই থাকিম তলত কি হৈছে কি হোৱা নাই এতিয়া আমি মামাৰ ঘৰ আহি পালোঁ ডাঙৰ মামা নেকি সোণ মামা বুলি কওঁ আমি সোণ মামাৰ মৰমত দিয়া নাম এইটো সোণ মামাৰ ঘৰ আহি পালোঁ দেই বেটি শুই থাকিব বুলি আমি সোণ মামাৰ ঘৰত আহি পালোঁ নামিলোঁ বহুত দিনে মোক অপেক্ষা কৰিছিলে মোক চাবলৈ লগ ধৰিবলৈ আজি আহি পালোঁ ফাইনেলি ইহঁতৰ আশাও পূৰা হ'ব আৰু মোৰ মানে এইফালে আহি চাবলৈ নতুন মানুহক লগ কৰাও হ'ব বৰপা কেনেকুৱা লাগিছে বহুত দিনৰ পিছত আহিছে চাগে বহুত ভাল লাগিছে আৰু মই মানে প্ৰকৃতিৰ পৰিৱেশটো মোৰ বহুত ভাল লাগে গাঁও অঞ্চল ভাল লাগে মোৰ নৈ ভাল লাগে আকাশ বতাহ খুব ভাল লাগে আৰু এতিয়া এইবিলাক শাক পাচলি বাঢ়ি চোৱাচোন কি ধুনীয়া এইফালে আগফালে সোণ মামা তোমাক বহুত বিচাৰি আছে কথা পাতিব মামাৰ বাৰী তুমি চাব পাৰা মই কিমান তুলিছোঁ কিছুমান চব্জি লৈছোঁ এনেকুৱা বস্তুটোৱে বিচাৰোঁ এইফালে কুঁহিয়াৰ লাই শাক কিটো ফুলকবি বন্ধাকবি আৰু ব্ৰকলি বা চব নেচাৰেল
মই এতিয়া ইয়াতে বনাই এইটো ভাল লাগিছে নেমু সৰু সৰু গছ 3টা নেমু লাগিছে আৰু সেইটো কি জালুক গছ আছে ইফালে সৰিয়হ ধনিয়া ইফালে দেখাই দে ধনিয়া আছে পালেং শাক আছে খুচুৰিলে বাৰী আৰু মুচুৰিলে দাড়ি এইফালে চাও খুচুৰিলে মানে বাৰী হয় যেটো আৰু মুচুৰিলে দাড়ি যিমান মানে সব খেতি কৰিছে আৰু বেঙেনাটো নিছে তো ফুলটো চোৱা কি ফুল সেইটো বেছি নাগালেণ্ডত ইউজ কৰা হয় এইটো ফুল খ্ৰীষ্টমাছ ফুল বুলি কোৱা যায় আচ্ছা মানে বিশেষকৈ সেইটো ছিজনত বা ডিচেম্বৰ ছিজনতে ফুলে এনে খ্ৰীষ্টমাছ আৰু ৰঙো ৰঙা আৰু সেউজীয়া হৈ যায় এইকাৰণে খ্ৰীষ্টমাছৰ কষ্টিউমৰ লগত মিলি যায় পুৰা আচ্ছা ফুলৰ ৰংটো এইকাৰণে এফালে খ্ৰীষ্টমাছ ফুল বুলি কোৱা যায় মোৰ হাজবেণ্ডে এনেকা ট্ৰেডিশ্যনেল ৱেপেন্স হওক যিমান ৱেপেন্স কেইটা আনি ঘৰত জমা কৰে আৰু ই বহুত ভাল পায় এনেকা জমা কৰে ৱেপেন্স ক'ব নাই নাজানিছো কিন্তু টুলছ বুলি ক'ব পাৰি টুলছ বুলি টুলছ বুলি ক'ব পাৰি তো চাব ঘৰৰ পদূলিতে এনেকা পাই গ'লে আৰু কি লাগে এইটো ফুল কোনে চিনি পায় ক'বাচোন মই কমেণ্টত কি ফুল বুলি কোৱা যায় মই চিনি নাপাওঁ এইটো ফুলৰ নাম কিন্তু বহুত ধুনীয়া লাগিছে ফুলটো আমি এতিয়া আহি পাইছোঁ ইয়ালৈ অথনি দেখাই দিলোঁ মাছটো তো য'ত আমি আহি পালোঁ সেইখিনি গাঁওখন কি বুলি কোৱা যায় দাদা এই হেলাগুৰি গাঁও বুলি কয় হেলাগুৰি গাঁও তো আমি অকণমান জানিব বিচাৰোঁ সেই মাছটো কেনেকুৱা ক'ৰ পৰা উপন্য হয় বা বনালে কেনেকুৱা আইডিয়া আহিলে আপুনি অকণমান কৈ যাব আমাক এয়া হ'ল আমাৰ বাঁহৰ ঢকুৱা দি মাছজনী বনোৱা হ'ল এই বাঁহ ঢকুৱা আমাৰ এইটো দলু বাঁহৰ এই বাকলিৰ পৰা আমি মাছজনী বনাইছোঁ আমি গায়ন ভূপেন আৰু মই দুয়োজন লগ লাগি নিজে আইডিয়াটো ল'লোঁ বাঁহৰ বাকলি এজনী মাছ বনাম বুলি আৰু সেইটো যে মানে বনাইছে কিবা উদ্দেশ্য আছিল উদ্দেশ্য মানে আমাৰ মাঘ বিহু উপলক্ষে নিজৰ বিহুটো হেৰি কৰিবৰ কাৰণে সেই বুলি মানে বনোৱা আৰু মানে কেনেকুৱা মানে চিন্তাটো আহিলে এইটো বনাবলৈ এইটো আমি দুজনে বাঁহ কাটি আছিলোঁ বাৰীত বাঁহ কাটি থাকোঁতে তেওঁ ক'লে কিবা এটা বাকলিখিনি বনাব পৰা হয় নেকি মই চালোঁ ঠিকেই মই মাছ এজনীকে বনাওঁ দুইজনে বোলা সেই ডাঙৰকৈ মাছ এজনী বনাই মাঘ বিহু হিচাপে হেৰি কৰি লৈছোঁ আৰু কিমান সময় লাগিলে এইটোত আমাৰ 3 দিন লাগিলে 3 দিন সম্পূৰ্ণকৈ ন গতিকে বহুত ভাল লাগিলে মই যেতিয়া দেখি পালোঁ লগে লগে আপোনালোকক দেখাম বুলি মই ইয়ালৈ আহিলোঁ মৃদুল দাক লৈ আৰু খুব ভাল লাগিলে ইয়াত দেখিছে মোৰ ডিঙিত মানে গামোচা আছে যেনেকুৱা য'ত যায় চবতে এনেকুৱাই মানে সন্মানটো পাওঁ মৰমটো মোক যাচে এইবাবে চবকে মই ধন্যবাদ যাচিছোঁ আৰু আশা কৰোঁ এনেকৈ আপোনালোকে মোক মানে মৰম দি যাব বুলি আৰু আগবঢ়াই লৈ যাব বুলি নামঘৰ হেলাগুৰি সিংহদুৱাৰ নামঘৰ বুলি কয় প্ৰথম আমাৰ হেলাগুৰিৰ ভিতৰত এই নামঘৰে প্ৰতিষ্ঠা হৈছিলে প্ৰথম এভাগেই আছিলে এতিয়া বাঢ়ি গ'ল আৰু 2-3টা একদম প্ৰথম আমাৰ এইভাগেই আছিলে সৰুকৈ এটা নৰা ঘৰহে আছিলে আমাৰ দেউতাহঁতে বনাইছিলে তাৰপিছত চৰকাৰে অলপ সহায় দিলে কিছুমান মানে ব্যক্তিয়েও মানে আৰ্থিক অনুদান আগবঢ়ালে সেয়েহে ইমানখিনি আগবাঢ়িছে ভৱিষ্যতেও যাতে আমি আৰু অকণমান ভাল কৰিব পাৰোঁ সেয়ে আমি চেষ্টা কৰিছোঁ আৰু মানে গাঁওখনৰ অকণমান জানিব বিচাৰিছোঁ মানে আমাৰ গাঁওখনত মানে প্ৰায় হেলাইগুৰি এইফালে আছে নাহৰণি বাম চুক বুলি এডোখৰ আছে আপটো এইফালে খেৰণি তিনিআলিলৈকে এখন গাঁও আলিটোৱে দুভাগ কৰিছে এইফালে বটুৱা এইফালে হেলাইগুৰি এই হেলাইগুৰি গাঁৱত চব বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোক আছে কোঁৱৰ গোহাঁই খামন বৰা আমি বৰা লিখোঁ গগৈ কিন্তু চব মিলা প্ৰীতিটো একে আছে নামঘৰ 3-4টা আছে কিন্তু সম্পূৰ্ণ সকাম বিয়া সবাহত চব একেলগে আমি কামটো চলাওঁ আমাৰ কিন্তু নামঘৰে 4ভাগ হৈছে কিন্তু সমূহ ৰাইজখিনি কিন্তু এটা একতাৰ দোলেৰে বান্ধ খাই আছে এতিয়াও সেইটোৱে আমাক লাগে মানুহক আৰু কি সেইটোৱে লাগে আৰু সেইটোৰ বিষয়ে মই সুধিব খোজোঁ মানে
ছাতিটো যিটো খেৰৰ আৰু এই বাঁহ পাতৰ। কেনেকৈ আইডিয়া আহিলে এইটো বনাবৰ কাৰণে? এইটো আইডিয়া আমি দুজনেই লগালোঁ। এই দুজনে গোটেই আছে এইটো মাছ বনোৱাটোৱে দুজনে দুজনেই লগাইছে আৰু এই লগাই- চব্জিকেইটা মানে নেচাৰেলি গছবিলাক কাটি যে কাটি বনাইছে কাটি সেইখিনিও নিজে নিজে নিজেই সহযোগী আছে আমাৰ ধেৰ ৰাইজ যিমান আছে গোটেইখিনি সহযোগীয়ে ইয়াৰ পৰা খাব নোৱাৰো। এতিয়া ৰাইজে লাগি আছে দেখিছেই। লাগি আছে কাম লাগি আছে। চবেই লাগি আছে আৰু ধুমধাম এইকেইটা পলিথিন মেৰিয়াই দিয়া হৈছে হেৰি নহ'বৰ কাৰণে চৌকা ৰাখিবৰ কাৰণে সেই গছখিনি ইয়াতে আছিলে নে ক'ৰবাৰ পৰা এই বেলেগ এটা আমাৰ এয়া এজনৰ বাৰীত কাটিছিলে অঁ এই আমি চুটি চুটিকৈ কাটি লৈ আহিলোঁ অলপ খানি খানি বহাই দিলোঁ ইয়াত আহক যেনেকৈ মই কৈছিলোঁ যে মাছৰ ভিতৰত যাম মোক গেলিব কিমানজনক গেলিব পাৰে গৈ সোমাই চাওঁ অলপ সোমাই লওক ভিতৰলৈ এয়া ভিতৰ এই ভিতৰত কিমান মিহি কিন্তু যেতিয়া ঠাণ্ডা হৈ যাব এইবোৰ চব ফুটা মৰি যাব চব বন্ধ হৈ যাব মানে ঠাণ্ডা সমান হৈ যায় সমান হৈ যাব বন্ধ হৈ যাব প্লেন হৈ যায়। প্লেন হৈ যাব খুব মানে ধুনীয়া লাগিছে ধুনীয়া লাগিছে আৰু লগতে যিটো ফিলিং আহে একেবাৰে নেচাৰেল আৰু এনেকুৱা বহুত ইউনিক মই আজি প্ৰথমবাৰ আহি এনেকুৱা মানে জইন হ'ব পাৰিছোঁ আৰু আগলৈকে এনেকুৱা হৈ যাব পাৰিম বুলি আশা কৰিছোঁ আপোনালোকে মোক যিমান মৰম মানে যাচিবি ইমানেই মই মানে আগুৱাই যাব পাৰিম আৰু এইফালে ফেন মানে ঠাণ্ডা হৈ থাকিব নেচাৰেল ফেন দে হাতী দি ঘূৰাব পাৰে বা লাঠি হাৱাটো ঘূৰি থাকে হাৱাটো ঘূৰি থাকে হাৱাত ঘূৰি থাকে যেতিয়া হাৱাটো মাৰিব নিজে ঘূৰি থাকিব মানিছো কিন্তু দে ইহঁতৰ মানে চিন্তা চৰ্চা টেলেণ্ট বহুত মানিছো চেলুট দিছো দে বুগালি ধুনীয়া গায় গতিকে আমিতো অহাকালিতো নাথাকিম আজি যিটো ইয়াত আহি উপস্থিতি হৈছোঁ মই মানে এটা ৰিকুৱেষ্ট বিহু গান এটা হ'লেও গাই দিব পাৰিব নেকি সকলোৱে আছো তই ধৰা ধৰা ঐ পেটৰে জোৰণি ঐ ভাত মনৰে জোৰণি মোৰে ধন চেনাই ঐ বিহু বিহু লাগিছে Hey!